সামাজিক মাধ্যমত চৰ্চিত হোৱা হাজো শুৱালকুছি সমষ্টিৰ অগপ প্ৰাৰ্থী বিজেপি নেতা প্ৰকাশ চন্দ্ৰ দাসক লৈ উৎসাহিত নহয় হাজো শুৱালকুছি বিধানসভা সমষ্টি অগপই। হাজোৰ অসম গণ পৰিষদৰ সাংগঠনিক সভা এখনি আজি দলৰ মুখ্য কাৰ্যালয় পঞ্চতীৰ্থ ভৱনত অনুষ্ঠিত হৈ যায়। হাজো শুৱালকুছি বিধানসভা সমষ্টি সমিতিৰ বৰ্ধিত সভাত আগন্তুক বিধানসভা নিৰ্বাচনত NDAৰ প্ৰাৰ্থীক সমৰ্থন আগবঢ়োৱাৰ সিদ্ধান্ত আগবঢ়ায়। বৰ্তমান সামাজিক মাধ্যমত চৰ্চিত হাজো শুৱালকুছি বিধানসভা সমষ্টিৰ অগপ প্ৰাৰ্থী বৰ্তমানৰ বিজেপি নেতা প্ৰকাশ চন্দ্ৰ দাসৰ নাম প্ৰকাশৰ বিষয়ে অৱগত নহয় হাজো শুৱালকুছি বিধানসভা সমষ্টিৰ অগপ সদস্যসকলে। সামাজিক মাধ্যমত চৰ্চিত বিষয়টো প্ৰচাৰ মাধ্যমৰ সৃষ্ট বুলি মন্তব্য আগবঢ়ায় সদস্যসকলে। হাজোৰ অগপৰ প্ৰাৰ্থী হিচাপে সামাজিক মাধ্যমত চৰ্চিত বিজেপি নেতা প্ৰকাশ চন্দ্ৰ দাসৰ নাম প্ৰকাশত অগপ হাজো শুৱালকুছি বিধানসভা সমষ্টি সমিতিয়ে উৎসাহিত নহয়। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট AIN লাইভ। আমি ইতিমধ্যে কেন্দ্ৰীয় সমিতিক জনাইছো যে আমাৰ এই যিটো হাজো শুৱালকুছি সমষ্টি আছে আমাৰ ইয়াত আমাক দিব লাগে বুলি আমি কেইবাবাৰো আমি দাবী জনাইছো। গতিকে কেন্দ্ৰীয় সমিতি যি সিদ্ধান্ত দিয়ে আমি সমষ্টি সমিতিয়ে সেইটো মানি ল'বৰ কাৰণে আমি বাধ্য, যিহেতু দলৰ আমি কৰ্মী। এগৰাকী প্ৰাৰ্থীৰ নাম লৈছে ইতিমধ্যে সামাজিক মাধ্যমত প্ৰকাশ দাসৰ নামটো হাজো সমষ্টিৰ ওলাইছে অগপৰ প্ৰাৰ্থী হিচাপে। কি ক'ব এই বিষয়ত? নাই, এই বিষয়ে কোনো ধৰণৰ মন্তব্য দিব নোৱাৰিম, যিহেতু আমাৰ দলীয় নেতৃত্বই আমাক কোনো ধৰণৰ জ্ঞাত কৰা নাই। আপোনালোকে বিচাৰে নহয়? নাই, আমি বিচৰা নিবিচৰাৰ কথা নাই। মই এগৰাকী মই এগৰাকী দলৰ সক্ৰিয় কৰ্মী বা আমি দলৰ নীতি নিৰ্দেশনা মানি মই আজি নিজাববীয়াকৈ কোনো ধৰণৰ কেণ্ডিডেটৰ ফেভাৰত কোনো কথা ক'ব নোৱাৰো। দলে যাকে দিয়ে তেওঁকে আমি স্বীকাৰ কৰিবৰ কাৰণে আমি বাধ্য। প্ৰকাশ দাস হয় নেকি? না, প্ৰকাশ দাস ডাঙৰীয়া আশা কৰিছিলে বন্ধু। নাই, প্ৰকাশ দাস ডাঙৰীয়া আমাৰ বন্ধু হয়, সেই সম্পৰ্কে আমি একো নাজানো। দলে যাকে দিয়ে তেওঁ AGP কৰা নাই, সেইটো দি মই কেণ্ডিডেটৰ ওপৰত কোনো ধৰণৰ কমেণ্ট মই নিদিওঁ। তেওঁ এগৰাকী ভাল মোৰ বন্ধু হয়, এইখিনিয়ে ক'ব পাৰো। কিন্তু আমাৰ দলৰ সদস্য নহয়, এইখিনি দলৰ এগৰাকী প্ৰাৰ্থীৰ নাম ওলাইছে। এইটো আপোনালোকৰ পৰাহে জানিছো আমি, আমাৰ দলৰ পৰা কোনো ধৰণৰ ইনষ্ট্ৰাকশ্যন অহা নাই। আপোনালোকৰ সংবাদ মাধ্যমৰ পৰা আমি গম পাইছো। আৰু আজি নহয়, বিগত যিমানটো নিৰ্বাচন হৈছে, নিৰ্বাচনৰ পাছ মুহূৰ্তত এনেকুৱা এটা বাতৰি ওলাই আৰু গতানুগতিক বুলি আমি ভাবি লৈছো, আৰু ইয়াক আমি উৎসাহিত নহয়। গতিকে কেন্দ্ৰীয় নেতৃত্বক আমাক একো অৱগত কৰা নাই। আজি আমি এখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰিলো। সভাত প্ৰত্যেক বছৰৰ দৰে প্ৰত্যেক নিৰ্বাচনৰ দৰে যেনেকে ধৰণে মিত্ৰতাত আমি NDA প্ৰাৰ্থীক সমৰ্থন কৰো, ঠিক যিগৰাকী প্ৰাৰ্থী হ'ব NDA তাক আমি সমৰ্থন জনোৱাৰ কাৰণে আজি এটা প্ৰস্তাৱ গ্ৰহণ কৰিম। এই কথাটো আপোনালোকৰ পৰাহে গম পাই আছো, আমি গম পোৱা নাই। আমি সামাজিক মাধ্যমত আপুনি এটা সামাজিক মাধ্যমৰ পৰ্টেল চলাইছে, আপোনালোকৰ পৰা গম পাইছো। এই কথাটো আমাক অতুল বৰা ডাঙৰীয়া, কেশৱ মহন্ত ডাঙৰীয়া যেতিয়া আমাক অৱগত কৰিব, তেতিয়া আপোনালোকক আমি জনাম। এই বিষয়ে আমি কেনেকে গম পাম? এই বিষয়ে আপোনালোকৰ মুখৰ পৰাহে গম পাই আছো। ভাৰতীয় জনতা সমৰ্থন কৰা নকৰা এইটো কথা নাই। আজিলৈকে NDAৰ যিখিনি প্ৰাৰ্থী, গোটেইখিনি প্ৰাৰ্থীৰ লগত আমাৰ ভাল সম্পৰ্ক। প্ৰকাশো বুলি কথা নহয়, XYZ গোটেইখিনিৰ লগত ভাল হ'ব, বনমণি দাস ভাল হ'ব, বহুতৰো ভাল সম্পৰ্ক। গতিকে আমি বিলাক নহয়। ৰাজীৱ দাসে আমাৰ ঘৰলৈকে গৈছে, NDAৰ প্ৰাৰ্থী হ'ব, আমাক সমৰ্থন দিব লাগে। কুমুদ বসু গৈছে, নীলাকান্ত গৈছে, পৰমী দাস বাইদেউ গৈছে। এতিয়া আমি কাৰ কথা কম কওকচোন আপুনি? গতিকে যিটো চৰ্চিত হৈছে এইটো সংবাদ মাধ্যমৰ বিষয়, চৰ্চিত বিষয়, এটা আমাৰ দলীয় বিষয় নহয়। প্ৰকাশ দাস বুলি আপোনালোকে বাৰে বাৰে কৈ আছে, প্ৰকাশ দাসৰ নামটো আমি কোৱা নাই। কিন্তু কথাটো হ'ল কি জানে ছাৰ, মাইনৰিটি পঞ্চায়তখিনি যিখিনি পঞ্চায়তৰ গোটেইখিনি অসম গণ পৰিষদ দলে প্ৰত্যেকবাৰে পঞ্চায়তত জয়ী হয়। তাতে আপুনিও জানে, সকলোৱে জানে, মাইনৰিটি এৰিয়াত অসম গণ পৰিষদ দলৰ গণভিত্তিটো বেছি। গতিকে এইটো সকলো অৱগত, তাতে একো নতুনকে একো ক'বলগীয়া নাই নহয়। বিধান পৰিষদৰ কোনোবা নেতা আমি শুনক, এটা কথা কওঁ, এইটো কথা আপোনালোকৰ মুখৰ পৰা শুনা পাইছো। আমাৰ ইয়াৰ পৰা কোনো ধৰণৰ মানুহ যোৱাও নাই আৰু কোৱাও নাই। আৰু দলে যি সিদ্ধান্ত ল'ব এইটো ভাল সিদ্ধান্ত, বা আমি সিদ্ধান্তক মানি লম, এইটোৱে কথা। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।